নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ মেগা ইলেকশ্যন ডিবেট জনমঞ্চ 2019 লৈ আপোনালোকক স্বাগতম মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু মই ইভা মহন্ত আৰু মই পাপৰি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষ আৰু এই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ উৎসৱ দেশৰ সাধাৰণ নিৰ্বাচন 543 গৰাকী সাংসদক পুনৰ নিৰ্বাচন কৰা সময়য়া আৰু আমি ভাবো এগৰাকী যোগ্য প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচন কৰিব আৰু সেই যোগ্য প্ৰাৰ্থীজন কেনে হোৱা উচিত আপোনাৰ দৃষ্টিত সেয়াও বিচাৰ বিশ্লেষণ আপুনিয়ে কৰিব তাৰ বাবে আমাৰ এই বৃহৎ আয়োজন কেৱল আপোনালোকৰ বাবে আমি প্ৰত্যেকগৰাকী প্ৰাৰ্থীকে লগতে প্ৰত্যেকটো ৰাজনৈতিক দলৰ এইকেইগৰাকী নেতাক প্ৰশ্ন সুধিম তীক্ষ্ণ প্ৰশ্নবাদৰ এওঁলোক সন্মুখীন হ'ব লাগিব আৰু শুদ্ধ ৰূপত যুক্তিনিষ্ঠভাৱে এওঁলোকে সবলভাৱে কেনেধৰণে উত্তৰবোৰ দিয়ে আপোনালোকে লক্ষ্য কৰিব মই স্বাগতম জনাইছোঁ আটাইকেইগৰাকী অতিথিক আৰু অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ পূৰ্বতেই মই উল্লেখ কৰিছোঁ আৰু মোৰ সতীৰ্থ ইভা আৰু পাপৰিয়ে কৈছে যে আপোনালোকে প্ৰশ্নসমূহ সুধিব পাৰিব আপোনালোকৰ বাবে এয়া সুবৰ্ণ সুযোগ কাৰণ আপোনালোকে নিজৰ ৰাজনৈতিক নেতাক নিজৰ প্ৰাৰ্থীক এতিয়া কাষতে পাইছে মই বিজেপিৰ মুখপাত্ৰজনক মই দুটামান প্ৰশ্ন কৰিব ওলাইছোঁ কোনখন চৰকাৰৰ দিনত এক ইঞ্চিও মাটি অসমৰ মাটি বাংলাদেশক নিৰু বুলি কৈ কোনখন চৰকাৰৰ দিনত বাংলাদেশক মাটি দিয়া হ'ল অসমীয়া স্বাভিমান গামোচা কোনখন চৰকাৰৰ দিনত ভৰিৰে মোহাৰি দিয়া হ'ল আৰু কোনখন চৰকাৰৰ দিনত আপোনাৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত ভৰিৰে লোট মাৰা হ'ল কোনখন চৰকাৰৰ দিনত আপোনাৰ গভৰ্ণৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কোনখন চৰকাৰৰ দিনত আপোনাৰ ৰিজাইন দিব লগা হ'ল এই প্ৰশ্নকেইটাৰ উত্তৰ আপুনি দিয়ক মই এই প্ৰশ্নৰ এটা এটাকে উত্তৰ দি আছো 1970 চনৰ পৰা 72 চনৰ মাজত আমি মাধ্যম আন্দোলন কৰিছিলোঁ মুজামিল হক আৰু অনিল বৰা শ্বহীদ হৈছিল মুজামিল হক দলগাঁৱত আৰু অনিল বৰা হুজাইত যি অনিল বৰা আৰু মুজামিল হক যিটো স্থানত শ্বহীদ হৈছিল সেই স্থানত আজি শ মাদ্ৰাছা খোলা হৈছে আৰবীয় ভাষাৰ আজি অসমৰ 13খন জিলাত সংখ্যালঘু মানুহ আজি আধিপত্য হৈছে খিলঞ্জীয়া মানুহে প্ৰভুত্ব হেৰুৱাইছে আজি অসমৰ ক্ষত্ৰ আজি অসমৰ বনাঞ্চলৰ মাটি আজি পমুৱা মুছলমানে দখল কৰিছে গতিকে এই সকলো ঘটনা সংঘটিত হৈছিল কংগ্ৰেছ চৰকাৰৰ শেষ কৰিব দিয়ক তাৰপিছত বাইদেউ প্ৰশ্ন তাৰ পিছত কৰিব মোৰ কথাখিনি শেষ কৰিব দিয়ক আপুনি শুনক এটাৰ পিছত এটা উত্তৰ দি থাকিবলৈ অসুবিধা হয় প্ৰথমতে কথাখিনি শুনি লওক তাৰপিছত মই উত্তৰ দিম প্ৰথমতে মোৰ কথাখিনি শুনক তাৰপিছত আপুনি যিমান কঠোৰ প্ৰশ্ন কৰে মই তাৰ উত্তৰ দিম আজি অসমৰ প্ৰতিটো সত্ৰ প্ৰতিটো বনাঞ্চলৰ মাটি কংগ্ৰেছ চৰকাৰৰ দিনত দখল কৰা হৈছে আজি 13খন জিলাত খিলঞ্জীয়া মানুহে প্ৰভুত্ব হেৰুৱাইছে আজি অসমৰ বড়ো আজি অসমৰ মিচিং আজি অসমৰ ৰাভা সকলো জনগোষ্ঠীয়ে আজ সংগ্ৰাম কৰিব লগা অৱস্থা কংগ্ৰেছৰ দিনত হৈছিলে গতিকে কংগ্ৰেছৰ শৰ্মা ডাঙৰীয়ালৈ মই এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ মই শৰ্মা ডাঙৰীয়ালৈ এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেখেতে যিহেতু ক'লে তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব সকলোকে কৈছে আৰু তেখেতেও দিব মই সুধিব বিচাৰিছোঁ তেখেতে এইটো কথা স্পষ্ট কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আগতে আমাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত বহুতো প্ৰশ্ন উঠিছে স্মৃতি ইৰাণী ডাঙৰীয়ানীৰ ওপৰত উঠিছে আৰু কুইন ওজা বৰ্তমান কৈছে তেওঁ মোদী ডাঙৰীয়া শিক্ষাগত অৰ্হতা কি তেওঁ স্পষ্ট কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধান সেৱকৰ শিক্ষাগত অৰ্হতা কি ৰাজীৱ গান্ধীৰ শিক্ষাগত অৰ্হতা কি হলনি এটা মই অনুৰোধ কৰিছোঁ অভিজিত প্ৰাঞ্জল এক মিনিট আৰএছএছৰ তেওঁ সম্পৰ্ক প্ৰমুখ তেওঁ বিজেপিৰ নেতা নহয় মই বিজেপিৰ নেতা জন্তু দাসক আমন্ত্ৰণ জনাইছোঁ আজি ৰাজীৱ গান্ধীৰ শিক্ষাগত অৰ্হতা কিমান বিজেপি নেতা মই জন্তু দাসক সোনিয়া গান্ধীৰ শিক্ষাগত অৰ্হতা কিমান ৰাহুল গান্ধীৰ শিক্ষাগত বিজেপি নেতা জন্তু দাস আজি তেহেতক আপোনালোকে প্ৰাঞ্জল আপুনি আজি আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ দিয়ক প্ৰথমতে প্ৰাঞ্জল আপুনি মোক শুনিছে প্ৰাঞ্জল মণিকুমাৰ সুব্বাৰ শিক্ষাগত অৰ্হতা কিমান আছিলে মণিকুমাৰ সুব্বাৰ ৰচিদুল হকৰ শিক্ষাগত অৰ্হতা কিমান আছিলে এতিয়া বৰ্তমান আপোনাৰ চৰকাৰ আছে এতিয়া প্ৰশ্নটো আমি কৰিবই লাগিব আপোনাক এতিয়া আপোনালোকক চৰকাৰত বহাইছে এতিয়া আমি আপোনালোকক প্ৰশ্ন আটাইকেইজন প্ৰবক্তালৈ প্ৰশ্ন আছে আটাইকেইজন প্ৰবক্তালৈ সমূহীয়া প্ৰশ্ন মই আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰু মই এজন খেতিয়কৰ ল'ৰা গতিকে আপোনালোকে গোটেইকেইটা বিভিন্ন দলৰ পৰা আহিছে গোটেইকেইজনলৈ এটা সমূহীয়া প্ৰশ্ন আপোনালোকে চৰকাৰলৈ আহিলে খেতিয়কসকলৰ কাৰণে কি কৰিব বা ছাত্ৰ ছাত্ৰী বা নিবনুৱা সমস্যা তেওঁলোকৰ বিষয়ে কি কৰিব আজি 2.2% পৰা
2% নিবনুৱা সমস্যা বৃদ্ধি পাইছে সেইবিলাক কথা কওক আপোনালোকে নিজে ইমান তৰ্ক কৰি আপোনালোকে ৰাজনীতি পথাৰখন ইমান ধুনীয়া কৰিবলৈ চেষ্টা নকৰিব ঠিক আছে ধন্যবাদ 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 আমাৰ ইস্তাহাৰখন চাই ল'ব প্ৰথমে মই কৈছো আমাৰ ইস্তাহাৰখন আপোনালোকে চাই ল'ব উত্তৰটো দি লওক ৰ'ব বাইদেউ অলপ ৰ'ব সেই উত্তৰ নিদিওঁ মোৰ কথা বেলেগ আপোনালোকে নিজৰ ভিতৰতে ইমান খোৱা কামোৰা লাগিছে ইজনে সিজন প্ৰতিনিধি আজি 39 বছৰ হ'ল শ্বিলঙৰ পৰা ৰাজধানী ইয়াতে অহা আৰু ৰাজধানীৰ ওচৰতে হাতীগাঁৱত আজিলৈকে পানীৰ কোনো ব্যৱস্থা নাই কংগ্ৰেছে কৰিলে নে বিজেপিয়ে কৰিলে নে গণ পৰিষদে বাইদেউ কংগ্ৰেছৰ দিনত আমি এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পানী পাইপলাইন আহি ইয়াত দি থৈ গৈছিলোঁ বিজেপিক আপোনালোকে প্ৰশ্ন কৰে সেই পানী পাইপলাইনটো পুতি পেলাই পানী কিয় দিব নোৱাৰিলে বিজেপিয়ে কৰা নাই আমাৰ কংগ্ৰেছৰ দিনত আমি পাইপলাইন পৰ্যন্ত লোন পৰ্যন্ত আনি দি গ'লো পাৰ্টি লাগে আমাক এনেকুৱা ৰাজনীতি ঠিক আছে প্ৰশ্নসমূহ উত্তৰ দিয়ক বাইদেউ প্ৰশ্ন উত্তৰটো মই অলপ খেতিয়ক ল'ৰাজনে পানী কথাটো কৈছে তেখেতে কথা এটা কওঁ নেকি? অভিজিতৰ পৰা আৰম্ভ কৰিছোঁ এগৰাকী নতুন কথা এটা কওঁনে এই যুদ্ধটো বেলটৰ যুদ্ধ হয় বেলটত আমি যুদ্ধ কৰোঁ আটাইকে আহ্বান জনাইছোঁ বেলটৰ যুদ্ধ হয় এইটো এই এনেকুৱা যুদ্ধ নহয় আচলতে এইটো গণতান্ত্ৰিক পদ্ধতিত বেলটৰ যুদ্ধত আহক না আমি আগুৱাই আহোঁ বেলটৰ যুদ্ধ এইটো ঠিক আছে প্ৰশ্নসমূহৰ কিন্তু উত্তৰ দিব লাগিব আপোনালোক দায়বদ্ধ এগৰাকী প্ৰতিনিধি প্ৰশ্নসমূহৰ উত্তৰ মই সংযমভাৱে সংযম ৰক্ষা মই বৰ্তমান বিজেপিৰ সংযম ৰক্ষা কৰি সোধক মই বিজেপিক প্ৰশ্ন কৰিব খুজিছোঁ লগতে RSSৰ নেতাজনক প্ৰশ্ন কৰিব খুজিছোঁ আমি নিৰ্ভীক নিষ্ঠাৰে ইয়াত উপস্থিত হৈছোঁ আমি অসমীয়া হিচাপে উপস্থিত হৈছোঁ তেওঁলোকে যে MK যে ভানুৰ কথা যে বিৰোধিতা কৰিছে কিন্তু সেইবুলি কিন্তু মই কংগ্ৰেছৰ সমৰ্থক নহয় মই তেখেতক এটা প্ৰশ্ন কৰিব খুজিছোঁ তেখেতৰ মুখত জয় জয় অসমটো কয় তেখেতসকলে ভাৰত জয় জয় অসম জয় জয় অসম জয় জয় অসম আপোনাতকৈ বেছিকৈ কওঁ জয় জয় অসম জয় জয় অসম ভাৰত মাতা কি জয় 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 অসম ঠিক আছে এইখিনিতে মই সেই আপোনাৰ আগতে মই এটা কথা কৈছোঁ উদীয়মান যুৱক খেতিয়কজনৰ প্ৰশ্নটোৰ উত্তৰ মই দিব চেষ্টা কৰিছোঁ উত্তৰ দি আছে শুনি লওক আপোনালোকে উত্তৰ দি আছে শুনি লওক যিহেতু আমি কেতিয়াও চৰকাৰ বনোৱাই নাই বা যিহেতু আমি কেতিয়াও চৰকাৰৰ অংশ নহয় কিন্তু মই আপোনাক সেই প্ৰশ্নজন সোধা ল'ৰাজনক আপোনাক এটা কথা মই উত্তৰ দিব পাৰোঁ যে খেতিয়কে হওক বা নিবনুৱাই হওক বা কোনো বেলেগ প্ৰফেশ্যনত থকা মানুহ হওক আমি আপোনালোকৰ লগত মিলি কথা পাতি আপোনালোকৰ সমস্যা বুজি একেলগে আপোনালোকৰ লগত পলিচি মেকিং প্ৰচেছত বহি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিব পাৰোঁ আমি ডাঙৰ ডাঙৰ ভাষণ নামাৰোঁ আমি কোনো কথাৰ ফুলজাৰি নামাৰোঁ কিন্তু আপোনালোকৰ লগত মিলি একেলগে অসমখন গঢ়াৰ প্ৰতিশ্ৰুতি কিন্তু সগৰ্বে দিব পাৰোঁ আপোনালোকক ৰঞ্জিত ডাঙৰীয়া উত্তৰ দি লওঁ প্লিজ সদনত ৰঞ্জিত ডাঙৰীয়া প্ৰশ্ন কৰিছিল ভানু ডাঙৰীয়া কোন এতিয়া মই অশোক সিংগল ডাঙৰীয়া একে তেজপুৰ লোকসভাৰ এজন MLA তেখেতসকলৰ দলৰ তেখেত ক'ৰ মানুহ এইটো তেখেতক মই প্ৰশ্ন কৰিলোঁ দ্বিতীয় কথা বাইদেউগৰাকীয়ে আমাক সন্মানীয় বাইদেৱে সুধিছিল যে পানীৰ কথাটো 2012 চনতে কংগ্ৰেছ দলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লোন লৈ পেলাই পানী প্ৰজেক্ট এটা আমাক গুৱাহাটীৰ কাৰণে আনিছে গুৱাহাটী আৰু দাঁতি কাষৰ অঞ্চলে প্ৰত্যেক ঘৰ মানুহে টেপ খুলি জল বৰ্ডৰ দ্বাৰা পানী পাব মোৰ প্ৰশ্ন হয় যে বিজেপি দলটোৱে ইমান দিন ক্ষমতাত থাকিলে তাৰপিছত তেখেতে পাইপলাইনখিনি তেখেতসকলৰ দলে বহাই পেলাই ৰাইজক পানী কিয় দিব নোৱাৰিলে পূৰ্ণ গতিত কাম চলি আছে গুড গভৰ্নেন্স আৰু আমাৰ 5 বছৰ সময় কিয় পানী কিন্তু পিউৰিফিকেশ্যন কৰি পিনি মানুহক ঘৰলৈকে আনিব পৰা নাই এক মিনিট প্ৰশ্নটো এইটো যে কেব লৈ যিটো ৰাজনীতি হৈ আছে এইটো 40 বছৰে বিদেশী সমস্যাক লৈ হোৱা এটা ৰাজনীতিৰ বাদে কেবটো ৰাজনীতিক বাদে অন্য একো নহয় এতিয়া এই পাৰ্টিখিনিৰ মাজত আমি কাক কিয় ভোট দিম তেওঁলোকৰ এজেণ্ডা কি ৰাইজৰ কাৰণে উন্নয়ন কৰিব কি বিচাৰিছে এই কথাখিনি তেওঁলোকে আমাক কওক আৰু আমি সমৰ্থকসকলক অনুৰোধ জনাইছোঁ যে আমি যদি আটাইয়ে চিঞৰ বাখৰ কৰি থাকোঁ তেতিয়াহ'লে তেখেতসকলে ক'ব খোজা কথাখিনিও আমি শুনিবলৈ নাপাম আৰু আমি সুধিব খোজা প্ৰশ্নটোৰো উত্তৰ তেখেতসকলৰ পৰা নাপাম আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আমি জানো আপোনালোকে প্ৰত্যেকে একোটা আদৰ্শবিদ্যা হৈ আজি এই মঞ্চত ইয়াত থিয় হৈছে এইটো কথা নাভাবিব যে আপোনাৰ আদৰ্শটোৱে পৃথিৱীখনৰ সকলোৱে মানি ল'ব এইটো কথা আপোনালোকে কেতিয়াও নাভাবিব যে আপোনাৰ আদৰ্শটো পৃথিৱীখনৰ চবে মানি ল'ব বুলি আপোনালোকে অভূত কৰি নানাচিব আপোনালোকে ৰাইজৰ সন্মুখত খাৰা হৈছে শান্তশিষ্টভাৱে থিয় হৈ থাকক আৰু ৰাইজে সোধা প্ৰশ্নটোৰ উত্তৰ শান্তশিষ্টভাৱে দিয়ক আৰু মই ৰাইজক অনুৰোধ কৰিছোঁ যে আমি শান্তশিষ্টভাৱে তেখেতসকলৰ কথাখিনি শুনিব লাগে এতিয়া জয়ন্ত দাস ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ
বহু সময় আমি অপেক্ষা কৰিব লগা হ'ল কাৰণ যথেষ্ট প্ৰাঞ্জল, অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ল এতিয়া মই সকলোকে এটা আহ্বান জনাইছোঁ এই সদাশয় ব্যক্তিগৰাকীও কৈ গ'ল যে ধৈৰ্য সহকাৰে আপোনালোকৰ প্ৰশ্নবোৰ সোধক চুটি চুটি প্ৰশ্ন সোধক কোনো উত্তেজনাময় পৰিৱেশৰ কোনো যাতে সৃষ্টি নহয় যি ছাত্ৰজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে যিটো প্ৰশ্ন কৰিছিল সেই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ আৰু ছাত্ৰ সমাজ দেশৰ ভৱিষ্যত গতিকে সেই প্ৰশ্নটোত আমি সকলোৱে গুৰুত্ব সহকাৰে তাৰ উত্তৰ দিব লাগে বা তাৰ চেষ্টা কৰিব লাগে ৰঞ্জিত শৰ্মা ডাঙৰীয়া বহু সংখ্যক মহিলা আছে তেওঁলোকৰ কিছু প্ৰশ্ন আছে মোৰ প্ৰশ্নটো হ'ল যে অসমৰ ছাত্ৰ সমাজে আজি ভুগি থকা প্ৰথম সমস্যাটো কি আজি অসমৰ ছাত্ৰ সমাজৰ মাজত আজি ছাত্ৰ সমাজৰ মগজুত ক্ৰিয়া কৰি থকা প্ৰথম বিষয়টো কি অসম আৰু অসমীয়াৰ অস্তিত্ব নিজৰ মাটিৰ অধিকাৰ নিজৰ মাটিৰ সুৰক্ষা নিজৰ দেশৰ সুৰক্ষা নিজৰ ৰাষ্ট্ৰৰ সুৰক্ষা নিজৰ মাতৃৰ সুৰক্ষা নিজৰ ভগ্নীৰ সুৰক্ষা আজি সেই সুৰক্ষা আমি প্ৰাধান্য দিব লাগিব আৰু সেই সুৰক্ষাত আগত ৰাখি আমি ভোটদান কৰিব লাগিব মই বাৰ বাৰ কৈ আছোঁ 100% ভোটদান হ'ব লাগে সকলো শিক্ষিত মানুহে ভোটদান কৰিব লাগে আৰু ছাত্ৰ সমাজে হিল ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপুনি বহু দীঘলীয়া কৰিলে আমাৰ ৰাজ্যৰ পৰা প্ৰশ্নসমূহ হ'ব ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপুনি বহু দীঘলীয়া নকৰিব ৰঞ্জিত শৰ্মা ডাঙৰীয়া সমাজ সুৰক্ষিত থাকিব ছাত্ৰ সমাজ সুৰক্ষিত নাথাকিব মই ৰখাব লাগিব আপুনি বহু দীঘলীয়া নকৰিব এইখন মঞ্চত বিভিন্ন প্ৰসংগ লৈ যুদ্ধ হৈ আছে মই কংগ্ৰেছৰ মানৱ বৰালৈ প্ৰশ্ন সুধিব বিচাৰিছোঁ ইয়াত কোনখন চৰকাৰে কি উন্নয়ন কৰিলে বহুত মানে কথা কৈ আছে বাট কংগ্ৰেছৰ কৰ্মীবৃন্দৰ কিছুমানে কয় আমাৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া আমি 6-7 বাৰ বিদেশ ভ্ৰমণ কৰিছিলোঁ এতিয়া আমাৰ চৰকাৰ নাই যদিও দুবাৰ বিদেশ ভ্ৰমণ কৰোঁ আমাৰ চৰকাৰ আহিলে আমি আকৌ 10 বাৰ বিদেশ ভ্ৰমণ কৰিম সেইটো ক্ষেত্ৰত আপোনাৰ উত্তৰ কি হ'ব পাৰে কওক আমাৰ প্ৰধানমন্ত্ৰীজনে আমাৰ ভাৰতত নাথাকে তেতিয়াহ'লে এতিয়া আমাৰ ৰাইজে ক'ৰ পৰা বিদেশ ভ্ৰমণ কৰিব কিন্তু প্ৰশ্ন এতিয়া এইবোৰ হয় যে আমাৰ RSSৰ আমাৰ দাদাজনে কৈছে যে যুৱকৰ কাৰণে তেওঁলোকে যথেষ্ট কৰিলে বা আগন্তুক দিনত কৰিব প্ৰথম আমাক PNRDত হোৱা কেলেংকাৰীখিনি অকল যদি চৰকাৰ পক্ষ মানুহে চাকৰি পায় তেতিয়াহ'লে আমাৰ অসমৰ মহিলা সুৰক্ষাৰ কথা কৈছে সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ তদন্ত হ'ব লাগে মই আপোনাৰ মাজত কোৱা নাই মোক মহিলা সুৰক্ষাৰ কথা কয় মহিলা সুৰক্ষাৰ কথা ক'ব যাওঁতে ৰাজেন গোহাঁই ডাঙৰীয়াক মন্ত্ৰীত্বৰ পৰা কিয় আঁতৰাই দিয়া নাছিল জিৰ' টলাৰেঞ্চ আছিল ৰাজেন গোহাঁই ডাঙৰীয়াক মন্ত্ৰীত্বৰ পৰা কিয় আঁতৰাই দিয়া নাছিল মোৰ পোনপটীয়া প্ৰশ্ন বিজেপিৰ প্ৰবক্তাজনলৈ আপোনালোকে যে এইবাৰ নিৰ্বাচন খেলিম বুলি মানে আপোনালোকৰ কেণ্ডিডেট আগবঢ়াইছে আপোনালোকে কি নিৰ্বাচনী ইছ্যু লৈ আপোনালোকক ভোট দিব লাগে আপোনালোকে 2014 চনত কৈছিল যে 15 লাখ টকা কৰি প্ৰতিজন নাগৰিকক দিয়া হ'ব 2 নম্বৰত কৈছিল আপোনালোকে যে 2 বছৰ বছৰে 2 কোটি আপোনাৰ নামটো মই নামটো কৈ আছো আপোনাৰ হয় মই উত্তৰটো দিম তেতিয়া মোৰ নাম টিকু আহমেদ হয় ঠিক আছে আপোনালোকে কৈছিল যে 2 বছৰে 2 কোটি টকা আপোনালোকে দিব আৰু 2 কোটি চাকৰি দিব 3 নম্বৰত আপোনালোকে কৈছিল যে ডিজিটেল ইণ্ডিয়া বনাব স্মাৰ্ট চিটি বনাব আপোনালোকে মেক ইন ইণ্ডিয়া বনাব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব আপোনালোকৰ হ'বলগীয়া মেট্ৰ' কথাও সুধিল আপোনালোকে हमने मांगा रेशन आपने दिया भाषण এনেকুৱাই হৈছে আচ্ছা টিকো বিজেপি নিৰ্বাচনী ইস্যু এটাই অমিত শাহ আৰু নৰেন্দ্ৰ মোদী তাৰ বাহিৰে কোনো ইস্যু নাই বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে উত্তৰটো দিব মই প্ৰথমতে আমাৰ লগৰ যিসকল আমি ইয়াত থিয় হৈ আছো প্ৰাঞ্জল জুনমণি খন ডাঙৰীয়া আহি পাইছে আমি মঞ্চলৈ নিমন্ত্ৰণ জনাম কৈ থকা অৱস্থাত মই নকওঁ আৰু মই কৈ থকা অৱস্থাত আপোনালোকে নক'ব মোৰ হেগৰ পিছত ক'ব লাগে হলেতো ক'বই লাগিব আৰু মাননীয় দৰ্শকসকলক মই এটা অনুৰোধ কৰিছোঁ মই বয়সত নৰেন্দ্ৰ মোদীতকৈ 1 বছৰ ডাঙৰ গতিকে মই ইমান বেছি চিঞৰ বাখৰত আপোনালোকে কি ক'ব নুশুনিলে উত্তৰটো দিব নোৱাৰোঁ আৰু ইয়াত যদি যোনে যি ইচ্ছা কৰে মোক প্ৰশ্ন কৰিলে মই যিখিনি পাৰোঁ উত্তৰ দিবলৈ চেষ্টা চলাম আৰু এজন এজনকৈ আপোনালোকে স্পষ্টভাৱে প্ৰশ্নটো কৰিলে মোৰ যাতে প্ৰশ্নটো আপোনালোকৰ জ্ঞাত হয় মই শুনিলেহে আপোনালোকক উত্তৰ দিব পাৰিম আৰু এইখিনি কথাৰ মাজত আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে মই উত্তৰ দিবলৈ সাজু হ'ম মই দলৰ এজন প্ৰতিনিধি হিচাপে আহিছোঁ আপোনালোক ৰাইজৰ প্ৰতিনিধি হিচাপে আপোনালোকে আমাক প্ৰশ্ন কৰিব অধিকাৰ আছে কিন্তু আপোনালোকৰ প্ৰশ্নটো যেতিয়া কৰিছে তাৰ উত্তৰ দিবৰ কাৰণে আমাক সুবিধা দিলে ভাল পাম মই আপোনালোকক অনুৰোধ কৰিছোঁ মই অংকৰক হেৰি সুধিছোঁ যে আপুনি মোক কিয় মাতিছিল অফিচিয়েলি আপুনি মোক মাতিছে কিয় মাতিছে এইটো কওক মানে মই ইয়াত কিয় থিয় হৈছোঁ মোক আপুনি কিয় মাতিছে যদি কিবা
আপোনালোকৰ এজেণ্ডা আছে কথাটো কওক কোনো এজেণ্ডা নাই পোনপটীয়া কথা জয়নাথ শৰ্মা ডাঙৰীয়া আপুনি যথেষ্ট জ্যেষ্ঠ আপোনাক আমি সন্মান কৰোঁ কিন্তু কথাটো হৈছে যিহেতু আপুনি এগৰাকী এটা সময়ত জনপ্ৰতিনিধি আছিল আপুনি পবিত্ৰ সদনলৈ নিৰ্বাচিত হৈছিল আপোনাৰ বক্তব্যৰ যথেষ্ট গুৰুত্ব আছে আৰু সেয়েহে আমি আপোনাৰ দৰে এগৰাকী জ্যেষ্ঠ ব্যক্তিক ইয়াত আমন্ত্ৰণ জনাই আনিছোঁ ৰাইজে যাতে আপোনাৰ পৰাও কিবা নহয় কিবা এটা উত্তৰ পাব পাৰে এগৰাকী প্ৰতিনিধি কেনে হোৱা উচিত ইয়াত আমি বহু সীমা চেৰাই যোৱা দেখিবলৈ পাইছোঁ আচলতে আমি সিমান সীমা চেৰাই যোৱাটো উচিত নহয় আমি নিজৰ গণ্ডিৰ ভিতৰত থাকি বক্তব্য ৰাখিলে ভাল হয় মই এইখিনি মুহূৰ্তত মানৱ বৰা ডাঙৰীয়া আৰু ৰঞ্জিত শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ দুয়োগৰাকী অতিথি আমাৰ মাজত উপস্থিত থকাৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে মই এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ড আৰু ৰুবি নেওগ জোনমণি দেৱী খাউণ্ড আৰু ৰুবি নেওগ ডাঙৰীয়ানীক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইবাৰ আমি অকল গুৱাহাটী লোকসভা সমষ্টিৰ কথা পাতিম গুৱাহাটী কেন্দ্ৰিক যিসমূহ কথা যিহেতু গুৱাহাটীৰ জনসাধাৰণ বৰ্তমান ইয়াত বেছি আছে সেয়েহে জনসাধাৰণৰ মাজৰ পৰা মই গুৱাহাটী কেন্দ্ৰিক কিছুমান প্ৰশ্ন বিচাৰিম আপোনালোকৰ এই প্ৰাৰ্থীকেইগৰাকীক পোনপটীয়াকৈ প্ৰশ্নসমূহ সোধক আৰু লগতে উপমন্যু হাজৰিকাৰ প্ৰতিনিধি আমাৰ মাজত আছে অভিজিত উপমন্যু হাজৰিকাৰ তৰফৰ পৰা তেওঁ আমাৰ মাজত উপস্থিত থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা কুইন উজাৰ হৈ উপস্থিত থাকিব জয়ন্ত দাস ডাঙৰীয়া কংগ্ৰেছৰ ববিতা শৰ্মাৰ তৰফৰ পৰা উপস্থিত থাকিব ডক্টৰ জয়নাথ শৰ্মা সকলোৰে জ্যেষ্ঠ আৰু লগতে জোনমণি দেৱী খাউণ্ড আৰু ৰুবি নেওগ পোনপটীয়া প্ৰশ্ন মই পলম নকৰোঁ গুৱাহাটী কেন্দ্ৰিক মূল সমস্যাসমূহ জোনমণি দেৱী খাউণ্ডৰ এইবাৰ কেনেধৰণে মূল ইছ্যু লৈছে আপুনি নিৰ্বাচনত কি আপোনাৰ বক্তব্য বা কি আপোনাৰ কাৰকে জনসাধাৰণক আকৰ্ষণ কৰিব বুলি আপুনি ভাবে নমস্কাৰ আজিৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে নিউজ 18ক ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনত মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীটো আগবঢ়াইছোঁ আজি এখন মই সংবাদ মাধ্যম কৰিছিলোঁ বিতংভাৱে মই কি ইছ্যুবিলাক লৈ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেই বিষয়ে কৈছোঁ আমি এক সুস্থ ৰাজনীতি কামনা কৰিছোঁ আৰু ৰাজনৈতিক বাতাবৰণত এক সুস্থ বিতৰ্ক হওক সুস্থ চিন্তাধাৰা হওক সেইবুলিয়ে মই প্ৰাৰ্থীটো আগবঢ়াইছোঁ আৰু বিভিন্ন প্ৰলোভনৰ বিপৰীতে এক সুস্থ চিন্তাধাৰাৰ বাতাবৰণ সৃষ্টি হওক বুলি কিছু নিৰ্বাচনী ইছ্যু সন্মুখত ৰাখিছোঁ মই গুৱাহাটীৰ বাসিন্দা অস্থায়ীভাৱে যদিও মই ইয়াতে আজি 15-16 বছৰ থাকিলোঁ এইখন পাহাৰ শুকান বিজয় চক্ৰৱৰ্তীয়ে কৈছিলে যে গুৱাহাটীত পানীৰ সমস্যা সমাধান কৰিম আমি বাস্তৱত দেখা পাইছোঁ যে এজাকুৰ সিদিনা বৰষুণ হ'ল পানী আজি ৰাতিপুৱা পানী কালি বৰষুণ হ'ল ৰাতিপুৱা পানী আচ্ছা এইটো ৰাস্তাত পানী নালাত পানী আৰু আমাৰ পানীৰ সমস্যা খোৱা পানীৰ সমস্যা সমাধান কৰিব পৰা নাই আমাৰ বহুকেইজন পুৰুষ মহিলা বা ল'ৰা ছোৱালী আহি আমাৰ গণেশ মন্দিৰৰ এই পাইপবোৰৰ পৰা পানী খায় মই কিন্তু মানে আমাৰ হেংৰাবাৰী জলসিঞ্চন বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক কৈছিলোঁ তেখেতক কৈছিলোঁ যে ছাৰ আপুনি এই পাহাৰখন দেখিছে এই নৰকাসুৰ পাহাৰখন দেখিছোঁ আচ্ছা এই পাহাৰখনৰ মই তাতে বাস কৰোঁ মই কিন্তু পানী নি মই এই পাইপৰ পৰা পানী নি খাওঁ সমস্যাটো আপোনালোকে কি সমাধান কৰিব আপোনাৰ প্ৰশ্নটো বুজি পাইছোঁ মূলতঃ গুৱাহাটীবাসী ৰাইজৰ কেৱল আপোনালোকৰ নৰকাসুৰৰ পাহাৰৰ বাসিন্দাসকলৰে নহয় গুৱাহাটীবাসী ৰাইজৰ এটা প্ৰধান সমস্যা হৈছে খোৱা পানীৰ সমস্যা বিশুদ্ধ খোৱা পানীৰ সমস্যা কিন্তু পৰিতাপৰ বিষয়টো হৈছে বিগত 15 বছৰে কংগ্ৰেছে নিজৰ শাসনকালত এই সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াবলৈ বিশেষ চেষ্টা নকৰিলে বৃহৎ প্ৰকল্প গ্ৰহণ কৰা হৈছিল জায়গা প্ৰকল্প গ্ৰহণ কৰা হৈছিল সেই প্ৰকল্পৰ সম্পূৰ্ণ হৈ নুঠিলে তাৰ পিছত বিজেপি চৰকাৰ অহাৰ পিছতো এই কামবিলাক সম্পূৰ্ণ হৈ উঠা নাই আজিলৈকে আৰু আমি সকলোৱে জানো এই পানী যোগান আঁচনিৰ কিছু ঠিক আছে দুৰ্নীতিৰ কথা আছে হয় পোহৰলৈ আহিছে জোনমণি দেৱী খাউণ্ড ডাঙৰীয়ানী দুৰ্নীতিৰ কথা আছে ৰাইজৰ এই আঁচনিবিলাক লৈ মই সকলোকে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এক ছেকেণ্ড বাইদেউ এক ছেকেণ্ড মই প্ৰত্যেককে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকে গুৱাহাটী মহানগৰীৰ কাৰণে গুৱাহাটী মহানগৰীৰ যিবিলাক ইছ্যু আছে যেনেকৈ প্ৰধান ইছ্যু আপোনাৰ পাৰ্কিং আৰু ট্ৰেফিক জাম যেনে ফ্লাইঅভাৰবিলাক কিছুমান ফ্লাইঅভাৰ বহুত সন্মুখত ৰাস্তা থাকে তাতে শেষ হৈ যায় আৰু মেট্ৰ' লগা হৈ গৈছে তো এইবিলাক আৰু ৰাতি কিছুমান পাঞ্জাবাৰী বাঘৰবৰীৰ নিচিনা কিছুমান টাউন এলেকা আছে তো এইবিলাকত আপোনাৰ ষ্ট্ৰীট লাইটে নাই
তো ছোৱালীবিলাক ৰাতি ঘৰৰ পৰা মাইকী মানুহবিলাক বজাৰ চজাৰ কৰিব গ'লে বৰ্তমান গুৱাহাটী মেট্ৰৰ সপোনটো অলিক সপোন মই ৰবীন এগৈৰ কাষলৈ গৈছোঁ ৰবীন এগৈয়ে উত্তৰটো দিয়ক ধন্যবাদ আজিৰ এই মঞ্চলৈ মোক এই সুযোগ সুবিধা দিয়াৰ কাৰণে নিউজ 18ক মোৰ বহুত বহুত ধন্যবাদ আৰু ইয়াৰ উপস্থিত সকলো ৰাইজকে মোৰ নমস্কাৰ শ্ৰদ্ধা যাচিলোঁ গুৱাহাটীৰ বিষয়ে মোৰ কিছুমান ইছ্যু আছে গুৱাহাটীবাসীৰ কাৰণে প্ৰথমতে মই এজনী নাৰী হিচাপে মই নাৰীক ফাৰ্ষ্ট মই দিব বিচাৰোঁ সুবিধা আৰু শোষণ দুৰ্নীতি সকলোৰ পৰা মই নাৰী হিচাপে এই মঞ্চৰ পৰা প্ৰতিগৰাকী নাৰী শোষণ নিপীড়িত উৎপীড়িত নাৰীক মই উলিয়াই লৈ যাব বিচাৰোঁ আৰু তাৰ বাবে মই সংকল্পবদ্ধ আপোনালোকৰ ওচৰত আৰু দ্বিতীয়তে মোৰ ইছ্যু মোৰ নতুন প্ৰজন্ম আজি নিথৰুৱা দুৰ্ভাগ্য ঘূৰি ফুৰিছে ঘূৰিব যে কোনো কাম বন নাই তেওঁলোকৰ অস্তিত্ব আজি সংকটত কোনে চাইছে তেওঁলোকক বহুত ৰাজনৈতিক দল আহিলে সকলোৰে টকা পইচা সকলোৰে আছে আজি টকা পইচা বহুত বাইদেউ মই মাজতে মাত মাতিছো মহিলা সুৰক্ষাৰ কথা কৈছে সেইটো আপুনি মূল ইছ্যু হিচাপে লৈছে কেৱল আপোনাৰ বাবে নহয় বাকী সকলোৰে বাবে মহিলাৰ ফালৰ পৰা প্ৰশ্ন আছে আমি কিমান সুৰক্ষিত সেইটো লৈ কেৱল গুৱাহাটীতে নহয় সমগ্ৰ ৰাজ্যত দেখোঁ মই বিজেপি নেতাগৰাকীক এটা কুৱেশ্যন কৰিব খুজিছোঁ আপোনালোকে সেইটো কয় বেটী বচাও বেটী পঢ়াও আৰু নাৰী সুৰক্ষাৰ কথা কিন্তু এই মঞ্চত মই নাম ক'ব নিবিচাৰোঁ আপোনালোক অহাৰ পৰা কিমান নাৰী অসুৰক্ষিত হৈছে আৰু বিজেপি কৰ্মী আপোনালোকে হয়তো নিজেও জানে অসমত অলপ কেইদিনমানৰ আগতেও এনেকুৱা ঘটনা ঘটিছে তাৰ বিষয়ে আপোনালোকে কি ক'ব নাৰী সুৰক্ষা আপোনালোকে শ্লোগান হ'ব নে আপোনালোকে নাৰীক সঁচাকৈ সুৰক্ষা দিব পাৰিব একে আশাৰে উত্তৰ দিছোঁ নাৰী সুৰক্ষা প্ৰদান কৰা হৈছে আৰু প্ৰদান কৰা হ'ব হেল্ল' মই ভাৰতী কণিকৰ হাতীগাঁও নিবাসী কিন্তু মই আপোনালোকৰ মাজতে যে যিটো খোৱা কামৰা লাগিছে আজি এই যিখন পেনেল এখন যেনেকৈ অৰ্থহীনৰ নিচিনাই লাগিছে গতিকে আপোনালোকক মই দুটাই কুৱেশ্যন সুধিব বিচাৰোঁ এনি পাৰ্টি আমাক পাৰ্টীজন ভাল লাগে যিজন পাৰ্টীয়ে নেকি আমাৰ কাম কৰে আইদাৰ বিজেপি আইদাৰ গণ পৰিষদ আইদাৰ কংগ্ৰেছ এনি ওৱান উই ডোণ্ট হেভ এনি প্ৰব্লেম বাট উই নিড ৱাটাৰ আজি 39 বছৰ হ'ল শ্বিলঙৰ পৰা ৰাজধানী উঠি অহা গুৱাহাটীলৈ আজিলৈকে গুৱাহাটীৰ ওচৰত থকা হাতীগাঁৱত আজিলৈকে পানীৰ কোনো ব্যৱস্থা নাই আমি পানী কিনি ভাগৰি পৰিছোঁ দুখীয়া মানুহৰ কি অৱস্থা হৈছে পানীৰ সমস্যাটো অত্যন্ত জটিল সমস্যা মহানগৰবাসীৰ বাবে মই নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ প্ৰতিনিধিৰ পৰা উত্তৰ বিচাৰিছোঁ আপোনালোকৰ কেনে আঁচনি আছে বিচাৰিছোঁ প্ৰত্যেকটো সমস্যাৰে এটা সমাধান থাকে খালি লাগে আমাক সদিচ্ছা যদি অন্তৰত সদিচ্ছা লৈ পিনে আমি আগবাঢ়ি যাওঁ বৈজ্ঞানিক পদ্ধতিৰে আৰু এটা সদিচ্ছাৰে সকলো সমস্যা সমাধান কৰিব পাৰি গুৱাহাটীৰ পানীৰ সমস্যা সমাধান কৰিবৰ বাবে আৰু তাৰ বিষয়ে অধ্যয়ন কৰিবৰ কাৰণে অসমৰ পৰা বিভিন্ন সজাতি দল জাপান লণ্ডন আমেৰিকা চব গৈ ঘূৰি আহে কিন্তু সেই সজাতি দলৰ যোনবিলাক ৰিপৰ্ট আহে বিউৰ'ক্ৰেটিক বান্ধোনৰ মাজত ফাইলৰ মাজত বহি পৰি থাকে কিয়নো 50-50 অংক থাকে এই অংকবিলাক যেতিয়ালৈকে বন্ধ নহ'ব গুৱাহাটীৰ সমস্যা সমাধান নহয় আমি এই অংকবিলাক বন্ধ কৰিবলৈ আগবাঢ়িব লাগিব এই অংকবিলাক যেতিয়া আমি বন্ধ কৰিবলৈ বদ্ধপৰিকৰ আমি আপোনালোকৰ লগত আগুৱাই লৈ যাম গুৱাহাটীক আপোনাক মই কৈছোঁ পূব এছিয়াৰ গুৱাহাটীৰ আটাইতকৈ জাকত জিলিকা মহানগৰ হিচাপে পৰিচিত হ'ব ভুৱা প্ৰতিশ্ৰুতিৰ এতিয়া দিন উকলিছে আমিও দেখিবলৈ পাইছোঁ যে যিসকল প্ৰতিনিধি তেওঁলোকে স্পষ্ট ৰূপত সদৰ্থক ৰূপত উত্তৰ দিয়াত ব্যৰ্থ হৈছে মই জোনমণি দেৱী খাওঁ আপোনাক ধন্যবাদ জনাইছোঁ লগতে ৰবীনেওক ধন্যবাদ জনাইছোঁ মই মঞ্চলৈ আকৌ এবাৰ আমন্ত্ৰণ জনাব বিচাৰিছোঁ মানস বৰা কংগ্ৰেছৰ তৰফৰ পৰা আৰু RSSৰ সম্পৰ্ক প্ৰমুখ ৰঞ্জীৱ শৰ্মাক আমি আকৌ মূল আলোচনাৰ মাজলৈ যাম এবাৰ সমগ্ৰ ৰাজ্যৰ আলোচনা আকৌ এবাৰ আমি সম্পূৰ্ণ যুক্তিনিষ্ঠ উত্তৰ বিচাৰিম কোনো ধৰণৰ ইফাল সিফাল হ'ব নোৱাৰিব তেওঁলোকৰ কথা যুক্তি সহকাৰে তেওঁলোকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰথম কথা এতিয়া বহুখিনি আমি প্ৰশ্নৰ উত্তৰ শুনিলোঁ কিন্তু বহুখিনি প্ৰশ্নৰ উত্তৰ যেন ওপৰেদি গৈছে ওপৰে সকলো কথা ওলাই গৈছে মই এতিয়া যুক্তি সহকাৰে কেইটামান বিষয় বিজেপিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ বিজেপি নহয় প্ৰথমে কংগ্ৰেছৰ পৰা আৰম্ভ কৰিছোঁ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মা ডাঙৰীয়া আছে আপোনালোক অসম তথা উত্তৰ পূৰ্বাঞ্চলত কিমান আশাবাদী কিমানখন আসন এইবাৰ লোকসভা নিৰ্বাচনত আপোনালোকে লাভ কৰিব আমি 25খন আসনত 25জনকে জিকিব বুলি আশা কৰি দিছোঁ এইটো মানে ইৰিলেভেণ্ট প্ৰশ্ন 25খন আসনত আমি জিকিম বুলি দিছোঁ আৰু 25খন আসনত জিকাব নে হাৰিব আমাৰ মেনিফেষ্টো আৰু আমাৰ অপনেণ্টসকলৰ মেনিফেষ্টোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ভোটাৰসকলে বিবেচনা কৰি যাকে নিৰ্বাচিত কৰে যেইখন আসনতে
কংগ্ৰেছক দিয়ে সেইখন মেনিফেষ্টোৰ কথা সুধিছে জয়নাথ শৰ্মা ডাঙৰীয়া। মই আপোনাক প্ৰশ্ন সুধিছোঁ, কংগ্ৰেছৰ বৰ্তমানৰ যিখন মেনিফেষ্টো লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আপোনালোকে ৰাখিছে, কিমান বিজ্ঞানসন্মত হৈছে বুলি আপুনি ভাবে? কাৰণ মেনিফেষ্টোখনক লৈ বহুতে কৈ আছে যি ন্যায়ৰ ব্যৱস্থা আপোনালোকে কৰিছে, তাত যদি সেইটো সম্ভৱপৰ হয় সঁচাকৈ মাহিলী 6,000 টকাকৈ, তেনেহ'লে মুদ্ৰাস্ফীতি বৃদ্ধি পাব পাৰে। ঠিক তেনেধৰণে যিসকল মধ্যবিত্ত আছে তেওঁলোকৰ ওপৰত টেক্সৰ বোজা পৰিব পাৰে। এইসমূহ কথা আপোনালোকে যেন গায়ৰা দিছে। মই এটা প্ৰশ্ন কৰিব পাৰোঁ নেকি জয়নাথ? আপুনি সুধিব, আপুনি সুধিব, মই উত্তৰটো সুধিব। একে প্ৰশ্ন মই আপুনি পিছত কৰিব। প্ৰশ্ন আপোনাৰ কথাটো হৈছে কি, আমাৰ 100% বৈজ্ঞানিকভাৱে চাইণ্টিফিকেলি আৰু ফাইনেন্সিয়েল বা অন্যান্য সামাজিক ছ'চিয়েলি ইকনমিক যিবিলাক কথা ৰিলেটেড আছে, এই কথাবোৰ আমি 2 বছৰ বিবেচনা কৰিছোঁ। 2 বছৰৰ মূৰত আমি এইকেইটা ইছ্যু লৈ ৰাইজৰ ওচৰলৈ আপোনালোকে বৌদ্ধিক কচৰৎ কৰিছে, কিন্তু বৌদ্ধিক কচৰৎ কৰোঁতে আপোনালোকে বানপানীৰ সমস্যাটো এবাৰ সমাধান কৰাৰ সম্পূৰ্ণ আশ্বাস দিছে, গৰাখহনীয়াৰ সমস্যা আপোনালোকে সম্পূৰ্ণ সমাধান কৰাৰ আশ্বাস দিছে। আজি 55 বছৰে সেইসমূহ সমস্যা কিয় সমাধান কৰিবলৈ চেষ্টা নকৰিলে? শুনক, যদি আমি ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ কাৰণে গোটেই বিষয়টো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমি গ্ৰহণ কৰোঁ, ৰাষ্ট্ৰীয় ফাণ্ডিংটো যদি আমাৰ নেশ্যনেল লেভেলৰ পৰা আহে, তেনেহ'লে কৰিব নোৱাৰা কাম আজিৰ দিনত একো নাই, নিশ্চয় কৰিব পাৰিম। যিকোনো কাম এটা কৰিবৰ কাৰণে আমাক ফাণ্ডিং লাগে। এতিয়া ডাঙৰ কথাটো হৈছে এইটো যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে ইয়াত জড়িত যিবোৰ জ্বলন্ত সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে স্পেচিয়েল কেটেগৰী, বিশেষ মৰ্যাদাৰ যিটো সুবিধা আছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰখনৰ প্ৰথম কেবিনেটত, এই স্পেচিয়েল কেটেগৰী বা বিশেষ মৰ্যাদাৰ যি বেনিফিট বা উপকাৰিতা আমি ভোগ কৰি আছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে, এইটো উদ্ৰ কৰি। প্ৰাঞ্জল, দৰ্শকৰ প্ৰশ্ন আছে নিশ্চয়। জয়নাথ শৰ্মালৈ মোৰ 2টা প্ৰশ্ন থাকিব। প্ৰথম প্ৰশ্ন হ'ল, মই বৰ্তমান এজন আইন অধ্যয়নৰত ছাত্ৰ, কিন্তু সাম্প্ৰতিক অসমত বৰ্তমান বিয়াৰাম আইন মহাবিদ্যালয়ৰ বাদে এখনো চৰকাৰী আইন মহাবিদ্যালয় নাই। আপুনি এটা সময়ত চৰকাৰৰ মন্ত্ৰী আছিলে, এতিয়াও চৰকাৰ আছে, কংগ্ৰেছৰ 15 বছৰ চৰকাৰ থাকিলে, কিন্তু আইন মহাবিদ্যালয়বোৰ চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰে গুৰুত্ব নিদিলে। 1 নম্বৰ কথা। তো নেক্সট আপোনালোকে যদি চৰকাৰ আহে এই ক্ষেত্ৰত কিবা গুৰুত্ব প্ৰদান কৰিব নেকি? 2 নম্বৰ প্ৰশ্ন হ'ল, উত্তৰ প্ৰদেশৰ বিবদমান ৰাম মন্দিৰলৈ বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ দলে হওক বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলবোৰে ৰাজনৈতিক ইস্যু বনাই পেলাই তেওঁলোকে জনগণৰ মাজত গৈ পেলাই কেৱল ভোট বিচাৰি আছে। বিজেপিয়ে 2014 চনত প্ৰতিশ্ৰুতি দিছিলে যে আমি শাসনত আহিলে আমি ৰাম মন্দিৰ বনাম, কিন্তু তেওঁলোকৰ চৰকাৰ উকলি গ'ল, ৰাম মন্দিৰ নবনালে। কিন্তু আপোনালোক কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ হৰীশ ৰাৱত ডাঙৰীয়াই কৈছে আমি আকৌ যদি পুনৰ চৰকাৰত আহিব পাৰোঁ আমি ৰাম মন্দিৰ বনাম। কিন্তু ৰাম মন্দিৰ এতিয়া উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, তাতে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈছে। এই ক্ষেত্ৰত আপোনাৰ ভূমিকা কি, আপোনাৰ মন্তব্য কি? আপোনাৰ প্ৰশ্ন 2টা। প্ৰথমটো হৈছে কি, আইন মহাবিদ্যালয়বোৰ চৰকাৰীকৰণ সম্পৰ্কত। এতিয়া আজিৰ দিনটোত এই শিক্ষা বিষয়টো 2টা লেভেলত পৰে, এটা কেন্দ্ৰীয় হাততো থাকে, এটা অংশ ৰাজ্যৰ হাততো থাকে। এতিয়া চৰকাৰীকৰণ কৰাৰ কথা সম্পৰ্কত কিন্তু ৰাজ্য চৰকাৰৰ দায়িত্ব। 10খন 20খন 30খন আইন বিদ্যালয় চৰকাৰীকৰণ কৰাৰ কাৰণে একো অসুবিধা নহয়। আমাৰ চৰকাৰ যদি আহে কেন্দ্ৰত, আমি ইয়াত ৰাজ্য চৰকাৰ যোনে নাথাকক, এই আইন বিদ্যালয়ে নহয়, যি গোটেই উচ্চ শিক্ষাত যিটো ব্যক্তিগতকৰণৰ কাৰণে যিটো আজিৰ দিনটোত ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰ আমি প্ৰতিহত কৰিবৰ কাৰণে আমাৰ দলৰ তৰফৰ পৰা ৰাষ্ট্ৰীয়ভাৱে এটা নীতি আমি গ্ৰহণ কৰিম। দ্বিতীয় কথাটো আপুনি কৈছে যে ৰাম মন্দিৰ কথাটো, যেতিয়া কোৰ্টত কেছ এটা চলি থাকে তেতিয়া আচলতে এই বিষয়টো আলোচনা কৰিব নালাগে, আনকি এছেম্বলি সংসদতো নকৰে। গতিকে এইটো এটা ছাবজুডিচ বা আদালতৰ অধীনস্থ বিষয়। তথাপিতো কৈছোঁ, এইটো আমাৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি, কংগ্ৰেছ দলৰ এইটো প্ৰতিশ্ৰুতি। আমাৰ দল চৰকাৰ আহিলে, আমাৰ দল যদি চৰকাৰৰ শাসনলৈ আহে, ৰাম মন্দিৰ সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশ অনুসৰি ৰাম মন্দিৰ নিৰ্মিত হ'ব। মই ভাৰতীয় জনতা পাৰ্টীগৰাকীক এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছোঁ। একচুৱেলি মোৰ আহুৱা হৈ আছে অলপ বুজাত।
এই ষ্টেট বেংকত যিটো লিমিটেশ্যন কৰি দিয়া হ'ল পইচাৰ যিটো মানে 500 বা 1000 থাকিলে কটা যায় এইটো একচুৱেলি ক'ত যায় পইচাটো আপুনি খোলাখুলিকৈ অকণ বুজাই দিব নেকি যদি পাৰে আৰু এইখিনিতে মই এটা আপোনাক নহয় দাদা প্ৰথম প্ৰশ্নটো উত্তৰ দিলো প্ৰশ্নটো উত্তৰ দিলো এইটোতে জড়িত দাদা এইটোতে জড়িত আপোনালোকক শুনক মই এইটোতে জড়িত তাৰমানে কথাটো মই এইকাৰণে উপস্থাপন কৰিলোঁ যে আমাৰ যিবিলাক শিক্ষাৰ্থী বহুত দূৰৰ পৰা পঢ়িবলৈ আহে মাক বাপেকে এটা লিমিটেড পইচা দিয়ে 3000 বা তেওঁলোকক যদি বহুত পইচা দিয়ে বেংকত তেতিয়া তেওঁলোকে হেৰি নকৰিব অপব্যয় কৰিব হা সেইকাৰণে তেওঁলোকৰ যদি ন্যূনতম 500 থাকে যদি সেইটো এটা সময়ত কাট খাই যায় তেওঁলোকৰ বহুত অসুবিধাত পৰে মই বহুত ভুক্তভোগী ধন্যবাদ নহয় চাওক বাইদেউ আপুনি ইয়াতে আহিছিল প্ৰাৰ্থী হিচাপে নেকি তেখেত তেওঁ প্ৰাৰ্থী হয় ৰবিনেওক তেওঁৰ নাম গুৱাহাটী আপুনি নিজেই প্ৰাৰ্থী নহয় জানো তেওঁ আখোৱা আছে বুলি কৈছে মনত নহয় কথা হ'ল যে উন্নয়ন বুলি যিটো শব্দ ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটোৰ ওপৰত আপোনালোকে দৃষ্টি আকৰ্ষণ কৰক দৃষ্টি লওক তেওঁ বেংকৰ কথা সুধিছে তেওঁ বেংকৰ টকা কিয় কাট খাই আছে এছবিআই টকা কিয় কাট খাই আছে স্পষ্টভাৱে সোমাই আছে আজি আপোনাৰ তাতে স্পষ্টভাৱে সোমাই আছে যোৱা 5টা বছৰত হোৱা উন্নয়নৰ গোটেই বিষয়টো তাত সোমাই আছে আজি 4 লেনৰ পৰা আৰম্ভ কৰি যিমান উন্নয়ন হৈছে ডেভেলপ হৈছে এই যে অলপ আগতে কৈছিল 2খন দলং কংগ্ৰেছে আৰম্ভ কৰা বিজেপিয়ে শেষ কৰিছে ইয়েছ আমি বিজেপিয়ে দলং 2খন শেষ কৰি কাম কৰি ওলাই দিলোঁ যিটো কংগ্ৰেছে 17 বছৰ পৰা নাছিল 12 বছৰ পৰা নাছিল আমি 5 বছৰ বাকী শেষ কৰি দিছোঁ এই যিটো উন্নয়নৰ কাৰণে এই চিষ্টেম উন্নয়ন জয়ন্তদা উন্নয়ন আৰু উন্নয়ন এই 5 বছৰত যিমান নিবনুৱা বাঢ়িছে লাখ লাখ নিবনুৱাৰ সৃষ্টি হৈছে যদি এই 5 বছৰৰ পিছত যদি আৰু আপোনালোকৰ চৰকাৰ থাকে মই জানো অভিলেখ সৃষ্টি কৰি কোটি নিবনুৱা হ'ব গতিকে এই সম্পৰ্কে আপোনালোকৰ মতামত বিচাৰিছোঁ এতিয়া অসমলৈ মান অহাৰ পাছত অসমে কৰ লৈছে ভাল নহ'ব জানো মই এইখিনিতে এটা অনুৰোধ কৰিছোঁ আমাৰ গুৱাহাটী প্ৰাৰ্থীসকল আছে মই এইবাৰ অভিজিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে ৰুবুল দাস 70টা জাতীয় সংগঠনৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰা যদি ৰুবুল দাস আমাৰ মাজত আছে ৰুবুল দাসক আমি আমন্ত্ৰণ জনাইছোঁ যদি সম্ভৱ হয় প্ৰাঞ্জল 70টা জাতীয় সংগঠনক প্ৰতিনিধিত্ব কৰিছে ৰুবুল দাস যদি আহি পায় কিছু সময়ৰ পাছত আমাৰ মাজত তেওঁ থাকিব ৰঞ্জিত শৰ্মা এতিয়া মই এটাকৈ প্ৰশ্ন সুধিব দিছোঁ 3জন ব্যক্তিৰ প্ৰশ্ন ল'ম একেলগে 3জন ব্যক্তিৰ বৰ ধুনীয়া প্ৰশ্ন কৰিছে 3জন ব্যক্তিৰ প্ৰশ্ন একেলগে ল'ম মই মই বাইদেৱে বৰ ধুনীয়া প্ৰশ্ন সুধিছে মই সেই প্ৰশ্নৰ উত্তৰটো দিবলৈ উপযাচি মই আগবাঢ়ি আহিছোঁ মোক সোধা নাই বাইদেৱে মই সঠিক উত্তৰটো জানো কাৰণে উত্তৰটো দিব খুজিছোঁ যেতিয়া 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমাৰ দেশত হৈছিল আপুনি আকৌ কৈ নিদিব মই নৰেন্দ্ৰ মোদীৰ ভক্ত বুলি মই প্ৰশ্নটো সঠিক উত্তৰ দিম সেইকাৰণে আপোনালোকে ধৈৰ্য সহকাৰে শুনিব 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমাৰ দেশত হৈছিল তেতিয়া 11 কোটি ফলছ বেংক একাউণ্ট ধৰা পৰিছিল যি বেংকত একাউণ্ট আছিল কিন্তু তাত পইচা নাথাকে কিন্তু মাজে মাজে লাখ লাখ টকাৰ RTGS হয় টকা কেছ জমা কৰি দিয়ে পটককৈ আৰু এটা একাউণ্টছত RTGS কৰি দিয়ে আকৌ টকাটো জিৰ' বেলেঞ্চ কৰি ৰাখে সেই বস্তুটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰে RBIৰ লগত কথা পাতি এই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল 1 নম্বৰ কথা আৰু তাৰ ফলত বাইদেউ কিছুমান ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে নো ডাউট আপুনি একদম সঠিকভাৱে কৈছে কিন্তু তাৰ ফলত আমাৰ দেশত প্ৰায় 9 কোটি বেংক একাউণ্ট বন্ধ হৈছে যাৰ ফলত বিভিন্ন ধৰণৰ বেআইনী লেনদেন বন্ধ হৈছে বিশেষকৈ নক্সাল অৰক্ষিত অঞ্চল জেহাদীবিলাকৰ অঞ্চল ইত্যাদি ক্ষেত্ৰত বাইদেউ প্ৰশ্নটো শুনি লওক নহয় মই উত্তৰটো শুনি লওক মই কমপ্লিট কৰা নাই নহয় আপুনি শুনি লওক না আপুনি শুনি লওক আরে মোর প্রশ্নের উত্তর কমপ্লিট করা নাই পাপড়ি প্লিজ কন্ট্রোল মোর উত্তর সম্পূর্ণ হয় নাই না তেখেতে সি ওয়ান্ট টু ক্রিয়েট কেওস না তেখেতে কেওস ক্রিয়েট কৰিব খুজিছে মোর উত্তর কমপ্লিট হোৱা নাই 15000 টাকা জিএসটি দিব লাগে মোর উত্তর কমপ্লিট হোৱা নাই প্রশ্নৰ উত্তৰ দিয়ক মোর প্ৰশ্নৰ উত্তৰ দিয়ক কিয় 50000 টকাৰ বস্তু কিনিলে না তেখেতে প্ৰশ্নৰ উত্তৰ কমপ্লিট হ'ব দিয়া নাই কিয় মানৱৰ হুদুৱা প্ৰশ্নৰ না এইটো এনেকুৱা বিষয় নহয় উত্তেজনা আৰু আবেগত কেতিয়াও কোনো আৰু শুনক দেই আমি সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে বাধ্যও নহয় আমাৰ মন গ'লে উত্তৰ দিম বাধ্যও নহয় উত্তেজনা আৰু আবেগত সকলো সমস্যাৰ সমাধান নহয়
এয়া বিপ্লৱ দুখীয়া দুখীয়া নিবচোৱা মানুহৰ কাৰণে মোৰ বিপ্লৱ মোৰ কি কৰিব খুজিছে এখেতে মই যিকোনি না এখেতে কি কৰিব খুজিছে মই যিকোনি আপুনি বেলেগলৈ আহক বেলেগলৈ আহক আসন গ্ৰহণ বেলেগলৈ আহক মই কৰি যাম ডাঙৰীয়া আপুনি আসন গ্ৰহণ কৰক আপোনালোকে কি কৰি আছে আপোনালোকে জিএছটি নম্বৰ না তেখেতে কি কৰিব খুজি আছে মোৰ এটা কোৱেশ্চন আছে না এই প্ৰশ্নৰ উত্তৰটো তেখেতে শুনিব নাই আপুনি বিজেপিৰ যিটো মুখপাত্ৰ আছে তেখেতে যিটো কৈছে নাই মই সঠিক কথাটো জানো দাদা পাৰ্টিকুলাৰ বেংকে কাটি আছে শুনক মই যিটো কথা সঠিকভাৱে জানো সেই কথাটো ক'বলৈ চেষ্টা কৰিছো আপোনালোকে নাই আপোনালোকে সঠিক কথাটো জানক কেৱল কাশ্মীৰ ঘাটিত অন্ধ্ৰপ্ৰদেশ ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ যিটো মধ্যম অঞ্চল যাক আমি দন্তেৱাড়া বুলি কওঁ য'ত নক্সালবিলাকৰ গতিবিধি আছে কেৱল সেই অঞ্চলত 3.5 কোটি বেংক বন্ধ হৈছে এই ব্যৱস্থা হোৱাৰ পৰা গতিকে আমি দেশৰ স্বাৰ্থত দেশৰ সুৰক্ষাৰ স্বাৰ্থত কিছু আমি চেক্ৰিফাইচ কৰিব লাগিব দেশৰ সুৰক্ষাতকৈ আন বস্তু একো ডাঙৰ নহয় কেৱল আৱেগ আৰু উত্তেজনা সৃষ্টি কৰি পেলাই এটা টক শ্ব' শেষ কৰি দিব পাৰি কিন্তু দেশক প্ৰত্যাহ্বান কৰিব নোৱাৰি ৰঞ্জিত শৰ্মা ডাঙৰীয়া ইতিমধ্যে ভাৰতীয় নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰৰ বোজা বহন কৰি আছে চবেই কৰে বেংকৰ কথাটো তেওঁ মাত্ৰ সুধিছে যে বেংকত যেনেধৰণে 172 টকা 172 টকা এমাহত দুবাৰ কেতিয়াবা 45 টকা কেতিয়াবা 15 টকা এইসমূহ টেক্স কটা হয় বেংকত যদি এই টক শ্ব'টো কেৱল বিজেপি RSSৰ মানুহক গালি পাৰিবলৈ পতা হৈছে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই